مثل الفريقين كالأعمى والأصم والبصير والسميع هل يستويان مثلا أفلا تذكرون দুয়ো দলৰ উদাহৰণ হৈছে এনেকুৱা, এজন হৈছে অন্ধ আৰু বধিৰ আৰু আনজন হৈছে দৃষ্টি আৰু শ্ৰৱণ শক্তি সম্পন্ন। তুলনাত এই দুয়োজন ব্যক্তি সমান হ'ব পাৰেনে? কেতিয়াও নহয়। তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে? ولقد أرسلنا نوحا إلى قومه إني لكم نذير مبين নিশ্চয় আমি নুহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলোঁ। তেওঁ কৈছিল, নিশ্চয় মই হৈছোঁ তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী। ألا تعبدوا إلا الله إني أخاف عليكم عذاب يوم أليم তেওঁ আৰু কৈছিল, তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। নিশ্চয় মই তোমালোকৰ বাবে এটা যন্ত্ৰণাদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰিছোঁ। فقال الملأ الذين كفروا من قومه ما نراك إلا بشرا مثلنا وما نراك اتبعك إلا الذين هم أراذلنا بادي الرأي তাৰপিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক'লে, আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছোঁ। লগতে আমি দেখি আছোঁ তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে বাহ্যিক দৃষ্টিত যিসকল আমাৰ মাজত অধম। وما نرى لكم علينا من فضل بل نظنكم كاذبين আৰু আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব আমি দেখিবলৈ পোৱা নাই, বৰং আমি তোমালোকক বিচলীয়া বুলিহে গণ্য কৰোঁ। قال يا قوم أرأيتم إن كنت على بينة من ربي وآتاني رحمة من عنده فعميت عليكم أنلزمكموها وأنتم لها كارهون তেওঁ ক'লে, হে মোৰ সম্প্ৰদায়, কোৱাচোন তোমালোকে, যদি মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ আৰু তেওঁ যদি মোক তেওঁৰ তৰফৰ পৰা অনুগ্ৰহ তথা নবুৱত দান কৰি থাকে আৰু সেইটো যদি তোমালোকৰ চকুত নপৰে, তেন্তে মই তোমালোকক সেইটো মানিবলৈ বাধ্য কৰিম নেকি? অথচ তোমালোকে সেইটোক অপচন্দ কৰা। ويا قوم لا أسألكم عليه مالا إن أجري إلا على الله وما أنا بطارد الذين آمنوا إنهم ملاقو ربهم ولكني أراكم قوما تجهلون হে মোৰ সম্প্ৰদায়, ইয়াৰ বিনিময়ত মই তোমালোকৰ ওচৰত কোনো ধন সম্পদ নিবিচাৰোঁ। মোৰ প্ৰতিদান কেৱল আল্লাহৰ ওচৰত। যিসকলে ইমান আনিছে তেওঁলোকক খেদি দিয়াটো মোৰ কাম নহয়। তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ প্ৰতিপালকক সাক্ষাৎ কৰিব, কিন্তু মোৰ দৃষ্টিত তোমালোক হৈছে এটা অজ্ঞ সম্প্ৰদায়। ويا قوم من ينصرني من الله إن طردتهم أفلا تذكرون হে মোৰ সম্প্ৰদায়, মই যদি তেওঁলোকক খেদি পঠিয়াওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ মোক কোনে সহায় কৰিব? তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে? ولا أقول لكم عندي خزائن الله ولا أعلم الغيب ولا أقول إني ملك ولا أقول للذين تزدري أعينكم لن يؤتيهم الله خيرا আৰু মই তোমালোকক এই বুলিও নকওঁ যে মোৰ ওচৰত আল্লাহৰ ধন ভাণ্ডাৰ আছে। মই গায়বো নাজানো, আৰু মই এই বুলিও নকওঁ যে মই এজন ফেৰিষ্টা। তোমালোকৰ দৃষ্টিত যিসকল হীন সিহঁতৰ বিষয়েও মই এইটো নকওঁ যে আল্লাহে সিহঁতক কেতিয়াও কল্যাণ প্ৰদান নকৰিব। الله أعلم بما في أنفسهم إني إذا لمن الظالمين সিহঁতৰ অন্তৰত যি আছে সেই বিষয়ে আল্লাহে অধিক অৱগত। যদি মই উক্ত কথাবোৰ কওঁ তেন্তে মই নিশ্চয় জালিমসকলৰ অন্তৰ্ভুক্ত হৈ যাম। قالوا يا نوح قد جادلتنا فأكثرت جدالنا فأتنا بما تعدنا إن كنت من الصادقين সিহঁতে ক'লে, হে নূহ, তুমি কেৱল আমাৰ সৈতে বাদানুবাদ কৰি আছা, অতিমাত্ৰা বাকবিতণ্ডা কৰিছা। গতিকে যদি তুমি সত্যবাদী হোৱা তেন্তে তুমি আমাক যি প্ৰতিশ্ৰুতি দিছা সেয়া আমাৰ ওচৰলৈ লৈ আহাচোন। قال إنما يأتيكم به الله إن شاء وما أنتم بمعجزين
তেওঁ ক'লে সেইটো আল্লাহেই তোমালোকৰ সন্মুখত আনিব পাৰিব যদি তেওঁ ইচ্ছা কৰে আৰু তেওঁক তোমালোকে ব্যৰ্থ কৰিব নোৱাৰিবা ولا ينفعكم نصحي إن أردت أن أنصح لكم إن كان الله يريد أن يغويكم هو ربكم وإليه ترجعون যদি আল্লাহে তোমালোকক বিভ্ৰান্ত কৰিব বিচাৰে তেন্তে মই তোমালোকক উপদেশ দিব বিচাৰিলেও মোৰ উপদেশ তোমালোকৰ কোনো কামত নাহিব তেওঁই তোমালোকৰ প্ৰতিপালক তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ'ব أم يقولون افتراه قل إن افتريته فعلي إجرامي وأنا بريء مما تجرمون অথবা সিহঁতে এই কথাও কয় নেকি যে তেওঁ এইখন নিজেই ৰচনা কৰিছে কিয়া যদি মই এইখন নিজেই ৰচনা কৰিছোঁ তেন্তে এই অপৰাধৰ বাবে ময়ে দায়ী হ'ম কিন্তু তোমালোকে যি অপৰাধ কৰিছা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই وأوحي إلى نوح أنه لن يؤمن من قومك إلا من قد آمن فلا تبتئس بما كانوا يفعلون আৰু নূহৰ প্ৰতি ওহী কৰা হ'ল যিসকলে ইমান আনিছে তেওঁলোকৰ বাহিৰে তোমাৰ সম্প্ৰদায়ৰ আন কোনেও ইমান খন নকৰিব গতিকে সিহঁতে যি কৰে তাৰ বাবে তুমি চিন্তিত নহবা واصنع الفلك بأعيننا ووحينا ولا تخاطبني في الذين ظلموا إنهم مغرقون তুমি আমাৰ চকুৰ সন্মুখত আৰু আমাৰ অভি অনুযায়ী এখন নাও নিৰ্মাণ কৰা আৰু যিসকলে অপৰাধ কৰিছে সিহঁতৰ বিষয়ে তুমি মোৰ ওচৰত কোনো আবেদন নকৰিবা নিশ্চয় সিহঁতক পানীত ডুবোৱা হ'ব ويصنع الفلك وكلما مر عليه ملأ من قومه سخروا منه قال إن تسخروا منا فإنا نسخر منكم كما تسخرون আৰু তেওঁ নাও নিৰ্মাণ কৰিবলৈ ধৰিলে যেতিয়াই তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে তেওঁৰ ওচৰেদি পাৰ হৈছিল তেতিয়াই তেওঁৰ প্ৰতি উপহাস কৰিছিল তেওঁ কৈছিল তোমালোকে যদি আমাক লৈ উপহাস কৰা তেন্তে নিশ্চয় আমিও তোমালোকক উপহাস কৰিম যেনেকৈ তোমালোকে উপহাস কৰি আছা فسوف تعلمون من يأتيه عذاب يخزيه ويحل عليه عذاب مقيم এতেকে তোমালোকে শীঘ্ৰেই জানিব পাৰিবা কাৰ ওপৰত আহিব এনেকুৱা শাস্তি যিটোৱে তাক লাঞ্ছিত কৰিব লগতে তাৰ ওপৰত আপতিত হ'ব স্থায়ী শাস্তি حتى إذا جاء أمرنا وفارت النور قل نحمل فيها من كل زوجين اثنين وأهلك إلا من سبق عليه القول ومن آمن وما آمن معه إلا قليل অৱশেষত যেতিয়া আমাৰ আদেশ আহি পৰিল আৰু চৌকা উঠিল আমি ক'লো প্ৰত্যেক জাতৰে এজোৰ এজোৰকৈ প্ৰাণী নাৱত তুলি লোৱা লগতে তোমাৰ পৰিয়ালকো তুলি লোৱা কিন্তু যিসকলৰ বিৰুদ্ধে পূৰ্ব সিদ্ধান্ত হৈছে সিহঁতৰ বাহিৰে আৰু অন্যান্য মুমিনসকলকো তুলি লোৱা প্ৰকৃততে তেওঁৰ সৈতে কিছু সংখ্যক লোকেহে ইমান আনিছিল